আমাৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ যিটো নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ এক্সাম নেৰিটছৰ ক্লাছ 2ৰ ইতিমধ্যে আমি আলোচনা কৰিলোঁ অসমীয়াৰ যিখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন 20টা ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিছোঁ, তোমালোকে চোৱা নাই তোমালোকে চাই ল'বা। এতিয়া আমি পৰিৱেশৰ 20টা ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম যিখিনি পৰীক্ষাত অহাৰ অতি সম্ভাৱনা আছে। আৰু ইয়াৰ উপৰিও তোমালোকৰ বাবে এখন ইবুক প্ৰস্তুত কৰিছোঁ য'ত আটাইখিনি চিলেবাছ কভাৰ কৰা আছে। ইয়াৰ উপৰি তোমালোকৰ যেটো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ভেৰি ইম্পৰ্টেণ্ট, তোমালোকৰ পৰীক্ষাত যোৱাৰ আগতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ চাই যোৱা। গতিকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰখিনি ইয়াত আমি ইবুকখন উপলব্ধ আছে। যদি কোনো ছাত্ৰতে ল'ব বিচাৰে তেতিয়াহ'লে নাম্বাৰটো SMS কৰিবা 9394, হোৱাটছএপত SMS কৰিবা দেই 9394628219। ইয়াত যেতিয়া হোৱাটছএপত SMS কৰিবা তাৰতে তোমালোকক এখন QR কোড পঠিয়াই দিম য'ত তোমালোকে 39 টকা এটা পেমেণ্ট কৰাৰ লগে লগে আটাইখিনি লাভ কৰিব পাৰিবা। যিসকল ছাত্ৰই ইচ্ছুক ল'ব পাৰিবা। ইতিমধ্যে বহু ল'ৰা ছোৱালীয়ে লৈ আছে। গতিকে তোমালোকৰ যে কোনো ইচ্ছুক হয়, যদি ইচ্ছুক তেতিয়াহে ল'ব বিচাৰে তেতিয়া ল'ব পাৰিব। ঠিক আছে। এতিয়া আহি প্ৰশ্নটো আছে, শৰাইঘাটৰ যুদ্ধ মোগল সম্ৰাট কোন আছিল? ঔৰংগজেব আছিল ইয়াৰ শুদ্ধ উত্তৰ গটো। পানীত সামান্য পৰিমাণে চেনি মিহলালে পানীখিনি কিহৰ পৰিৱৰ্তন হ'ব? দ্ৰাব্যত, অৰ্থাৎ দ্ৰাব্যতাৰ পৰিৱৰ্তন ঘটে। ডালিয়া নাৰ্জী আদি শীতকালত ফুলা ফুল। আকৌ কপৌ, নাহৰ, তগৰ কেতিয়া ফুলা হয়? তেতিয়া বসন্ত কালত ফুলা ফুল হৈছে কপৌ ফুল। কপৌ ফুল আমি বসন্ত ফুলত ফুলে হয় না, বিহুত আমি লওঁ। শৰীৰত যিকোনো অংগত কিবা অঘটন হলে লগে লগে খবৰ পায় কোনে? মগজুৱে খবৰ পায়, ব্ৰেইনে খবৰ পায়। দেউতাৰ ভায়েকক খুৰাদেউ, তেনেহলে দেউতাৰ সখীয়েকক কি বুলি কোৱা হয়? তেতিয়াহ'লে ইয়াত আমি দেউতাৰ সখীয়েকক তাৱৈ বুলি কোৱা হয়। ইয়াতো তাৱৈ নাই চাগে অপশ্যনত, দেউতাৰ সখীয়েকক বন্ধু। দেউতাৰ ভায়েকক খুৰাদেউ, তেনেহ'লে দেউতাৰ সখীয়েকক কি বুলি কোৱা হয়? আমি তাৱৈ বুলি কওঁ। ঠিক আছে, তাৱৈ হৈছে, ইয়াত শব্দ এটাও নাই, গতিকে অপশ্যনটো কি হ'ব? শুদ্ধ উত্তৰ এটাও নহয় হ'ব, কাৰণ তাৱৈ বুলি কওঁ। তাৱৈ বা কিছুমান আংকুল বুলি কয়, আংকুল মানে তাৱৈয়ে হয়। ঠিক আছে, গতিকে সখীয়েকক তাৱৈ বুলি কোৱা হয়। বতাহ কি? বতাহ এবিধ হৈছে গতিশীল হয়। বতাহ গতিশীল, গতি কৰে বতাহে, হয় নহয়? উদ্ভিদৰ কোন অংশই মাটিৰ পৰা পানী শোষণ কৰে? শিপাই মাটিৰ পৰা পানী শোষণ কৰে। আৰু পাতত কি হয়? প্ৰস্তুত কৰে, খাদ্য প্ৰস্তুত কৰে। পানীৰ তৰল অৱস্থাৰ বিপৰীত কঠিন অৱস্থাটো কি হ'ব? বৰফ হ'ব। বৰফ কঠিন অৱস্থাত থাকে, হয় নহয়? আমাৰ শৰীৰত তেজ পাম্প কৰা মুখ্য অংগটো কি বুলি কোৱা হয়? হৃদযন্ত্ৰ বুলি কোৱা হয়। মৌমাখিয়ে আমাক কি প্ৰদান কৰে? মৌজোল প্ৰদান কৰে। পৃথিৱীখন দেখাত কিহৰ দৰে? আমি যদি চাওঁ পৃথিৱীখন দেখা হৈছে লাৰু বা বল এটাৰ দৰে, গোলাকাৰ হয়। এটা সপ্তাহত কেইদিন থাকে? এটা সপ্তাহত 7 দিন থাকে। আমাৰ দেশখনৰ নাম কি? ভাৰতবৰ্ষ হৈছে আমাৰ দেশৰ নাম। আমাৰ ৰাষ্ট্ৰীয় প্ৰাণী কোনটো? বাঘ হৈছে আমাৰ ৰাষ্ট্ৰীয় প্ৰাণী। আৰু তেনেকুৱা ফুলটো হৈছে ৰাষ্ট্ৰীয় ফুল হয়। ঠিক আছে। আৰু যিটো পক্ষীটো কি বুলি কোৱা হয়? পক্ষীটো হৈছে ময়ূৰ, ৰাষ্ট্ৰীয় পক্ষী আমাৰ ময়ূৰ হয়। শৰীৰৰ কোনটো অংগই আমাৰ চিন্তা কৰা আৰু নিৰ্দেশ কৰাত সহায় কৰে? হৈছে মগজুৱে, ব্ৰেইনে। তলৰ কোনবিধ শাক বা ফল খালে চকুৰ দৃষ্টিশক্তি ভাল হয়? এইটো হৈছে গাজৰ বা সেউজীয়া শাক পাচলি খালে চকুৰ দৃষ্টিশক্তি ভাল হয়। গতিকে যেতিয়া চকুৰ বেমাৰ হয় তেতিয়া গাজৰ বা সেউজীয়া শাক পাচলি খাব দিয়ে, চকুৰ দৃষ্টিশক্তি ভাল হয়। কুঁৱলী কোন ঋতুত বেছিকৈ পৰে? শীতকালত কুঁৱলী পৰে। ঠিক আছে। আৰু তাৰপিছত মানুহে জীয়াই থাকিবলৈ অতি প্ৰয়োজনীয় উপাদান কোনবোৰ হৈছে? বায়ু, পানী আৰু খাদ্য। আমাৰ মুখত জিভাই আমাৰ কি কামত সহায় কৰে? সোৱাদ লবলৈ আৰু কথা কবলৈ সহায় কৰে। আমি কথা ক'লে চাবে জিভাডাল লৰচৰ হয় বা খালেও সোৱাদ টেষ্ট পায়। গছ গছনি কটাৰ ফলত আমাৰ পৰিৱেশত কি ক্ষতি হয়? ইয়াত যদি চাওঁ তেতিয়াহ'লে প্ৰদূষণ বাঢ়ে আৰু অক্সিজেন কমে হয়, এইটো হয়। পানী কমে হয়, গৰম বৃদ্ধি হয়। গতিকে ওপৰৰ আটাইকেইটা হ'ব ইয়াৰ শুদ্ধ উত্তৰ। আমাৰ ৰাজ্যিক ফুল কি হ'ব? কপৌ ফুল হৈছে আমাৰ ৰাজ্যিক ফুল। ছাত্ৰ-ছাত্ৰীসকল, নেক্সট আমি সাধাৰণ গণিতৰ ইম্পৰ্টেণ্ট আমি 20-25টা কুৱেশ্যন আলোচনা কৰিম নেক্সট ক্লাছত। গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু যদি ইবুকখন ল'ব বিচাৰে তেতিয়াহ'লে মাত্ৰ 39 টকা পেমেণ্ট কৰিলে ইবুকখন লাভ কৰিব পাৰিব। ক্লাছ আমি 2ৰ পৰা ক্লাছ 9লৈকে প্ৰস্তুত কৰিছোঁ। 2, 3, 4 হৈছে আছামিজ মিডিয়ামত পাব, মাত্ৰ আছামিজ মিডিয়ামত পাব। 5, 6, 7, 8, 9 আছামিজ আৰু ইংলিছ মিডিয়াম দুইটাতে ইবুকখন লাভ কৰিব পাৰিব। যদি নেক্সট ক্লাছত বাকী আলোচনা কৰিম, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।